স্বাগতম জনাইছো আমাৰ অন্য এটা ভিডিঅ'লৈ ৰাইজসকল আজিও লৈ আহিছো আপোনালোকৰ কাৰণে খুব সোৱাদ লগা এটা খুব ধুনীয়া ৰেচিপি লৈ আহিছো দেখা পাইছে চাগে অলৰেডি বনাই আছে ভিডিঅ'টো একেবাৰে প্ৰথমৰ পৰা চাও বলক ৰাইজসকল লৈ আহিলো লোকেল মাছ মিৰিকা মাছ লৈ আহিলো বজাৰৰ পৰা দুপৰীয়াই মিৰিকা মাছটো আজি অলপ বেলেগ ধৰণেৰে বনোৱা হ'ব চাই থাকিব একেবাৰে ভিডিঅ'টো শেষলৈকে বৰ্তমান মোৰ মানুহজনীয়ে মাছখিনি বাছি আছে আৰু লোকেল মাছৰ সোৱাদৰ কথাটো ক'বই নালাগে নে কি কয় ৰাইজসকল বাছি সম্পূৰ্ণ ৰেডি এতিয়া ফ্ৰাইহে কৰিব লাগে আৰু এইফালে মাছৰ এইটো পেটুটো দেই সেইটো বেলেগ এটা ষ্টাইলত বেলেগ এটা ভিডিঅ'ত আপোনালোকক নিশ্চয় দেখুৱাম নিমখটো দিয়েই দিলে হালধি দি এতিয়া ধুনীয়াকৈ মিক্স কৰি ল'ব ৰাইজসকল আমাৰ ভিডিঅ'বোৰ যিসকলে নতুনকৈ চাই আছে কিন্তু চেনেলটো এতিয়াও ছাবস্ক্ৰাইব কৰি লোৱা নাই প্লিজ আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি লৈ ল'ব বৰ্তমান মাছখিনি ফ্ৰাই কৰি লোৱা হ'ব বহুদিন হৈ গ'ল মাছৰ ৰেচিপি আপোনালোকক দেখুৱাই নাই আৰু বজাৰলৈ যাওঁতে যেতিয়া পায়ে গ'লো লৈ আহিলোঁ আৰু দিয়ক এই বৰষুণৰ ছিজনত বিলাহী বাৰু ক'ত পাম বিচাৰি বিলাহী লৈ আহিলোঁ বেছি নহয় কেইটামানহে লৈ আহিলোঁ যিহে দাম ভুপাই বজাৰত শাক চব্জি কিনিবই নোৱাৰি এয়া বিলাহী মাত্ৰ 30 টকাৰ বিলাহী লৈ আহিছিলোঁ পাঁচফোৰণটো দিয়েই দিলে পিঁয়াজ দি দিলে তাৰপিছত এতিয়া দি দিব বিলাহীখিনি বহুত ভাগ্যৰ মূৰত পাইছোঁ দিয়ক বিলাহীখিনি আৰু যিহে বস্তুৰ দাম বাৰু ৰাইজসকল ভিডিঅ'টো একেবাৰে শেষলৈকে চাই থাকক কি চিষ্টেমত বনাই আছে বস্তুটো আজি মানে লোকেল মাছটো আমাৰ যিটো থলুৱা গাঁৱলীয়া পদ্ধতি সেই গাঁৱলীয়া পদ্ধতিতে বনোৱা দেখাই আছোঁ আৰু আমি বিলাহীৰ লগত মাছ এনেদৰে বনাই খাওঁ আপোনালোকক যেনেদৰে দেখাই আছোঁ মা মছলা গোটেইবোৰ দিয়েই দিলে এতিয়া ফ্ৰাইটো অলপ সময় কৰা হ'ব ফ্ৰাইটো অলৰেডি হৈছেহি আৰু বেছি সময় নাই বিলাহী সিজিলেই তাৰপিছত এতিয়া দি দিলে পানী একেবাৰে সহজ এই খাদ্যটো বনোৱা এতিয়া অলপ সময় উতলিবলৈ দিয়া হ'ব উতলটো আহিল যিহেতু এতিয়া গোটেই মাছখিনি এপিচ এপিচ কৰি দি দিব তাৰপিছত আৰু 5 মিনিটমানৰ পিছতে মাছৰ আঞ্জা ৰেডি হৈ গ'ল আৰু খাবৰ কাৰণে নে কি কয় ৰাইজসকল বাৰু ৰাইজসকল ভিডিঅ' চাই কেনেকুৱা পালে জনাবলৈ নাপাহৰিব দেই ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ সকলো কৰি দিব ধন্যবাদ